পৃথিৱীৰ প্ৰায় 90% লোকেই নিজৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয়। কিন্তু জীৱনৰ আৰম্ভণিতে তেওঁলোকে কিয় সফল নহয়? ইয়াৰ কাৰণ হ'ল জীৱনৰ এটা স্পষ্ট লক্ষ্যৰ অভাৱ। গতিকে সফলতা লাভ কৰিব বিচাৰিলে প্ৰথমে নিজৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। সফলতাৰ আগত ব্যৰ্থতা অহাটো স্বাভাৱিক। গতিকে সফলতাৰ সোৱাদ লোৱাৰ আগতেই বিফলতাক গ্ৰহণ কৰি তাৰ পৰা শিকিব লাগে। আপুনি জানেনে, পৃথিৱীৰ প্ৰায়বোৰ সফল মানুহ একেলগে সফল হোৱা নাছিল। জীৱনত বহুবাৰ বিফলতাৰ সন্মুখীন হৈও তেওঁ কেতিয়াও ৰৈ নাথাকিল। আজি আমি আপোনালোকক কম জীৱনত মানুহ কিয় বিফল হয়। 1 নম্বৰতে হৈছে নেতিবাচক চিন্তাধাৰা। বেছিভাগ মানুহেই বিফল হয় কাৰণ তেওঁলোকৰ মনত নেতিবাচক চিন্তা থাকে। এই চিন্তাবোৰে আপোনাক আগবাঢ়ি যোৱাত বাধা দিয়ে আৰু আপোনাৰ দৈনন্দিন কাম-কাজত বাধাৰ সৃষ্টি কৰে। এজন হতাশ ব্যক্তি কেতিয়াও সফল হ'ব নোৱাৰে কাৰণ তেওঁ নিজেই হতাশ হৈ থকাই নহয়, নিজৰ চাৰিওফালে নেতিবাচকতাও বিয়পাই দিয়ে। আশা আৰু বিশ্বাস থাকিলে জীৱনত সফল হ'ব পাৰে। ইতিবাচক চিন্তাধাৰাই আপোনাৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰাই নহয়, আপোনাৰ লক্ষ্যৰ দিশত দ্ৰুতগতিত আগবঢ়াবলৈও সহায় কৰে। 2 নম্বৰতে হৈছে নিজৰ শক্তি আৰু দুৰ্বলতাৰ বিষয়ে অজ্ঞানতা। বেছিভাগ মানুহে বুজি নাপায় যে তেওঁলোক সকলোতকৈ পৃথক আৰু বিশেষ। প্ৰতিজন ব্যক্তিৰ কৰ্মশৈলী বেলেগ বেলেগ। জীৱনত বিফলতা এটা প্ৰধান কাৰণ হ'ল মানুহে নিজৰ সামৰ্থ্য আৰু দুৰ্বলতা বুজি নাপায়। আপুনি আপোনাৰ ভিতৰৰ শক্তিক চিনি পাব লাগে আৰু সেই দিশত কাম কৰা উচিত। আপোনাৰ দুৰ্বলতাক দুৰ্বলতা বুলি নাভাবিব। তাৰ পৰিৱৰ্তে এইবোৰ উন্নত কৰক আৰু সেইবোৰক আপোনাৰ শক্তিলৈ ৰূপান্তৰিত কৰক। 3 নম্বৰতে হৈছে অনিশ্চিত লক্ষ্য। স্পষ্ট লক্ষ্য নথকাটোৱেই সফলতাৰ আটাইতকৈ ডাঙৰ বাধা। স্পষ্ট উদ্দেশ্য নোহোৱাকৈ কাম এটা আৰম্ভ কৰিলে বিভ্ৰান্তিৰ সৃষ্টি হয়। আপুনি জানিব লাগিব যে আপুনি আপোনাৰ জীৱনত কি লাভ কৰিব বিচাৰে আৰু কিয়। নিজৰ লক্ষ্যত উপনীত হ'বলৈ এটা সুনিৰ্দিষ্ট পৰিকল্পনা কৰক। লক্ষ্যৰ অবিহনে সফলতা লাভ কৰাটো প্ৰায় অসম্ভৱ। 4 নম্বৰতে হৈছে বিশৃংখল জীৱনশৈলী। জীৱনত সফলতা লাভ কৰিবলৈ অনুশাসন আৰু সংগঠন অতি প্ৰয়োজনীয়। যিসকল লোকৰ জীৱনশৈলী অসংগঠিত তেওঁলোকে কেতিয়াও নিজৰ পৰিকল্পনা সঠিকভাৱে ৰূপায়ণ কৰিব নোৱাৰে। তেওঁলোকে ভৱিষ্যতৰ পৰিকল্পনাও নকৰে। তেওঁলোকৰ অগ্ৰাধিকাৰো বুজি নাপায়। জীৱনটো সংগঠিত কৰি সফল হ'ব লাগে। 5 নম্বৰতে হৈছে নিৰ্দিষ্ট মানসিকতা। কিছুমান মানুহৰ মানসিকতা বিকাশ নহয়। তেওঁলোকে নিজকে তুচ্ছ জ্ঞান কৰে আৰু নিজৰ ক্ষমতাক সীমিত বুলি গণ্য কৰে। এই স্থিৰ মানসিকতাই তেওঁলোকক নতুন অভ্যাস গঢ়ি তোলা আৰু অভিজ্ঞতা লাভ কৰাত বাধা দিয়ে। যদি আপুনি জীৱনত সফল হ'ব বিচাৰে তেন্তে আপোনাৰ চিন্তাধাৰা বিকাশ ঘটাব লাগিব আৰু নতুন কিবা এটা শিকিবলৈ সদায় সাজু থাকিব লাগিব। 6 নম্বৰতে হৈছে সহজতে হাৰ মনা। বেছিভাগ মানুহেই নিজৰ লক্ষ্যত উপনীত হোৱাৰ আগতেই হাৰ মানি লোৱাৰ বাবেই বিফল হয়। অসুবিধাৰ সন্মুখীন হোৱাৰ পৰিৱৰ্তে তেওঁলোকে পিছুৱাই যায়। মনত ৰাখিব, সফলতা কেৱল সেইসকলেহে পায় যিসকলে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ অহৰহ প্ৰচেষ্টা চলায়। 7 নম্বৰতে হৈছে কঠোৰ পৰিশ্ৰমৰ অভাৱ। সফলতা কেতিয়াও সহজে নাহে। ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম আৰু অবিৰত পৰিশ্ৰমৰ প্ৰয়োজন। অসুবিধা দেখি বহুতে চেষ্টা এৰি দিয়ে, কিন্তু আচল গোপন কথাটো হ'ল যে যিমানেই অনুশীলন কৰিব সিমানেই সফল হ'ব। 8 নম্বৰতে হৈছে সন্দেহৰ প্ৰৱণতা। সন্দেহে আপোনাৰ সপোনবোৰ নষ্ট কৰিব পাৰে। যদি আপুনি আপোনাৰ সামৰ্থ্যক সন্দেহ কৰে তেন্তে আপুনি কেতিয়াও নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিব। মনৰ পৰা ভয় আৰু সন্দেহ আঁতৰাই পেলাওক। ইতিবাচক মানসিকতা ৰাখক আৰু যিকোনো পৰিস্থিতিৰ ফলাফল গ্ৰহণ কৰিবলৈ সাজু থাকক। 9 নম্বৰতে হৈছে আত্মবিশ্বাসৰ অভাৱ। আত্মবিশ্বাসৰ অভাৱো বিফলতাৰ এটা প্ৰধান কাৰণ। যদি আপুনি নিজৰ সামৰ্থ্যক বিশ্বাস নকৰে তেন্তে কেতিয়াও নিজৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰিব নোৱাৰিব। নিজৰ কৰ্মৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখক। আত্মবিশ্বাসী মানুহে বিফলতাক ভয় নকৰে আৰু সপোনৰ দিশে আগবাঢ়ি যায়। 10 নম্বৰতে হৈছে প্ৰেৰণাৰ অভাৱ। যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ প্ৰেৰণাই ইন্ধনৰ কাম কৰে। প্ৰেৰণা নাথাকিলে লক্ষ্যত উপনীত হ'ব নোৱাৰিব। অনুপ্ৰাণিত হৈ থাকিবলৈ আপোনাৰ সপোনবোৰ বাস্তৱ কৰক। নিজৰ উদ্দেশ্য স্পষ্ট কৰি ৰাখক আৰু সদায় নিজৰ অগ্ৰগতিৰ ওপৰত গুৰুত্ব দিয়ক। বন্ধুসকল, এই 10টা কাৰণৰ বাবে বেছিভাগ মানুহেই নিজৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয়। এই বাধাবোৰ অতিক্ৰম কৰিলে সফলতা লাভ কৰা সম্ভৱ। মনত ৰাখিব, বিফলতাই শেষ নহয়, এয়া সফলতাৰ দিশত এখোজ মাথো।